নমস্কাৰ, আপুনি চাই আছে এনি ডেইলী নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ মুখ্য পাঁচটা খবৰ। আজিৰ প্ৰথম খবৰটো হ'ল 472 কোটি টকাৰ ড্ৰাগছ ধ্বংস অভিযান। অসম চৰকাৰে ৰাজ্যজুৰি এক বৃহৎ ড্ৰাগছ ধ্বংস অভিযান আৰম্ভ কৰিছে। নলবাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন অভিযানৰ শুভাৰম্ভ কৰিছে। চৰকাৰৰ তথ্য অনুসৰি আৰক্ষী আৰু অন্যান্য সংস্থাই জব্দ কৰা প্ৰায় 472 কোটি টকাৰ মাদক দ্ৰব্য ধ্বংস কৰা হৈছে। চৰকাৰে পুনৰ কৈছে যে ড্ৰাগছৰ বিৰুদ্ধে অভিযান আগলৈকে কঠোৰভাৱে চলি থাকিব। দ্বিতীয় খবৰটো হ'ল পুৰণি শৰাইঘাট সেতু মেৰামতিৰ বাবে বন্ধ। গুৱাহাটীৰ ঐতিহাসিক পুৰণি শৰাইঘাট সেতু 13 জুলাইৰ পৰা মেৰামতি কামৰ বাবে সাময়িকভাৱে বন্ধ কৰা হৈছে। প্ৰশাসনে সকলো যান-বাহনক নতুন শৰাইঘাট সেতুৰে চলাচল কৰিবলৈ আহ্বান জনাইছে। যাত্ৰীসকলক যাত্ৰাৰ পূৰ্বে যান-বাহন চলাচলৰ তথ্য যাচাই কৰিবলৈ অনুৰোধ কৰা হৈছে। তৃতীয় নম্বৰ খবৰটো হ'ল অসম ধাৰাসাৰ বৰষুণ সতৰ্কবাণী। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমৰ বহু জিলাত ধাৰাসাৰ বৰষুণ, বজ্ৰপাত আৰু ধুমুহাৰ সম্ভাৱনা সতৰ্কবাণী জাৰি কৰিছে। নদ-নদীৰ পানীৰ স্তৰ বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। জনসাধাৰণক অতি প্ৰয়োজন নোহোৱালৈকে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনোৱা হৈছে। চতুৰ্থ নম্বৰ খবৰটো হ'ল অসম মনোহাৰী গ'ল্ড টি বিশ্বৰ দৃষ্টিত আকৰ্ষণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিক অসমৰ বিখ্যাত মনোহাৰী গ'ল্ড টি উপহাৰ হিচাপে আগবঢ়াইছে। এই পদক্ষেপ অসমৰ চাহ উদ্যোগক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নতুন স্বীকৃতি দিয়াৰ আশা কৰা হৈছে। এয়া আছিল আজিৰ অসমৰ মুখ্য খবৰ। যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিছে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু এনি ডেইলী নিউজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন খবৰ সৰ্বপ্ৰথম পাবলৈ বেল আইকনটো টিপি দিয়ক। ধন্যবাদ।